हेलो एवरीवन की खबर आपनालोकर मैं गाइज आपनालोक जोनखन निसान मैग्नेटर कथा কৈ আছিলো হোৱাইট কালাৰৰ টাৰ্বো মডেল বুলি যোনখনৰ কথা কৈছিলো সেইখনে আজি উলাই লৈছো দেখাম বুলি আপোনালোকক এখন 2022 ৰ হয় নিसान ম্যাগনাইট XV প্ৰিমিয়াম অকল XV টো নহয় XV প্ৰিমিয়াম হয় টাৰ্বো মডেলটো হয় আমাৰ তাত যোনখন ৰেড কালাৰৰ আছিল সেইখন XV আছিলে প্ৰিমিয়াম আছিলে সেইখন সেল হল আৰু আমাৰ 2017 ৰ ভাৰ্না আছিলে সেইখন সেল হল 2023 ৰ i20 যোনখন আছিলে হোৱাইট কালাৰৰ সেইখনো সেল হৈছে ওয়েগনাৰ এখন হেফালে ৰাখি থৈ দিছিল সেইখনো সেল হৈছে আৰু কুইড এখন আছিল সেইখনো গৈছে আৰু আমাৰ যোনখন হন্ডা সিটি মানে ব্ল্যাক টাইপৰ কালাৰত আছিলে সানৰুফ নথকা এখন যোনখন হেফালে ৰাখি থৈ দিছিল মই দেখাইছিলো আপোনালোকক সেইখনো সেল হৈছে আৰু আমাৰ তাত এতিয়া নতুনকে ইকো স্পৰ্ট আহিছে টাটা সাফাৰী আৰু এখন আহিছে হোৱাইট কালাৰৰ সেম মডেল এইখন আমাৰ খালি ডাৰ্ক এডিশনখন হয় আৰু এইখন মানে হোৱাইট কালাৰটো হয় আৰু মানে নৰ্মেল এইখন ডাৰ্ক সেইখন নৰ্মেল আৰু হোৱাইট কালাৰত পাব মই দেখাম বাৰু আপোনালোকক আৰু এতিয়া মই আপোনালোকক নিसान ম্যাগনাইটখন দেখাই দি আছো এইখন একচুয়ালি আনিব মই নগলো আমাৰ শৰ্মাদা গৈছিলে মই অফিসতে থাকি গলো সো হেতু কাৰণে মই দেখাব পাৰা নাই আপোনালোকক আজি এই কাৰণে উলিয়াই লৈছো আৰু আমাৰ শৰ্মাদা ইনষ্টাগ্ৰামতো ভিডিও দিয়ে শৰ্ট যদি আপোনালোকে চাব বিচাৰিছে তেন্তে আপোনালোকে ইনষ্টাগ্ৰামত ভিজিট কৰিব পাৰে মই দেখাই দিছো এইটো চেনেলৰ নাম হয় তে আমাৰ শৰ্মাদাই সৰু সৰু শৰ্ট ৰিলবোৰ আপলোড কৰে আপোনালোকে ইয়াতেও ইনষ্টাগ্ৰামতো চাব পাৰিব সো আপোনালোকক মই দেখাই দিছো আমাৰ এই ইনষ্টাগ্ৰামৰ পেজটো ফলো কৰি ল'ব বাকি মই গাড়ীখন দেখাই দিছো চাওক ফুল বডি অৰিজিনেল পেইন্টত আছে গাইস বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইন্টত আছে এইটো চাওক ইয়াতে অকনমান স্ক্ৰেচ আছে খালি এইখিনি মাৰা নাই কিয় অকনমান জায়গা পেইন্ট কৰি নিদিয়ে হেতু কাৰণে মানে এনেকে থৈ দিছো এটো কৰাৰ দৰকাৰ নাই ইমান মেজৰ স্ক্ৰেচো নহয় বাৰু একদম মাইনৰ হয় এইটো চাওক এইটো সাইডে কোনো সাইডে কালাৰৰ কাম হোৱা নাই কমপ্লিট গাড়ী সিল আছে ইঞ্জিন গোটেইখিনি সিল পাব টায়াৰৰ কন্ডিশন চাওক আপোনালোকে 70 to 80% গ্ৰিপ এতিয়াও পাব গোটেইকিটা টায়াৰত ডায়মণ্ড কাট এলয় পাব আপোনালোকে মই সিল কিটা দেখাই দিছো চাওক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল এইখনো চাওক এইখনো পুৰা কমপ্লিট কোম্পানীৰ সিল পাব গাড়ী কোনো সাইডে কালাৰৰ কাম হোৱা নাই মই ৰাবিন পলিশো কৰোৱা নাই আমি যদি কৰাই দিও গাড়ী আৰু জিলিকিব এটো বাৰু কৰি দিম আমি বেক সাইডে দেখাই দিছো চাওক বেক সাইডে একো এটা কাম নাই বেক সাইডে কোনো ধৰণৰ স্ক্ৰেচ নাই এটো চাওক নিसान ম্যাগনাইট টাৰ্বো মডেলটো হয় আৰু গাইস ইমান পিকআপ মানে কি কম টাৰ্বো মানে টাৰ্বোই আৰু বহুত অজস্ৰ পিকআপ নৰ্মেল ম্যাগনাইটতকে বহুতখিনি পিকআপ আছে আৰু টাৰ্বো মডেলৰ পিকআপটো মই বেলেগ গাড়ীতকে বহুত ভালে পাইছো এটো চাওক ডিক্কিটো দেখাই দিছো চাওক কোনো সাইডে মাৰ হোৱা নাই পোস্টছখিনিও চাই লওক কোনো সাইডে মাৰ হোৱা নাই সিট কভাৰ কিটা ইয়াতে আছে যদি লগাইব খুদে আপোনালোকে লগাই লব পাৰিব বৰ্তমান ইয়াতে সিট কভাৰ লগোৱা নাই গাইস স্পেয়াৰ টায়াৰটো দেখাই দিছো চাওক স্পেয়াৰ টায়াৰটো একদম আনইউজ হয় খালি লেতেৰা হৈ আছে এবাৰো ইউজ হোৱা নাই এটো চাওক ধুলি চুলি পৰি লেতেৰা হৈ আছে কিন্তু স্পেয়াৰ টায়াৰ আনইউজ হয় সো ডিক্কিটো দেখালো মই আপোনালোকক বেক সাইডে ওয়াইপাৰ বেক কেমেৰা গুটেখিনি পাই যাব আপোনালোকে টপটো দেখাই দিছো চাওক টপটোতো কোনো ধৰণৰ একো কাম নাই বাকি এইটো সাইডে চাওক এইটো সাইডেও একো এটা কাম নাই গোটেইকিটা টায়াৰৰ কন্ডিশন সেম পাব মই কলো আপোনালোকক এইটো চাওক গ্ৰিপ এতিয়াও ধুনিয়া হৈ আছে এইটো সাইডেও একো এটা কাম নাই মই এইটো সাইডৰ সিলটো দেখাই দিছো আপোনালোকক এইটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আর বেক সাইডে চাওক আপোনালোকে আমৰেষ্ট পাব এটা যদি দুজন মানুহ বহি যায় আমৰেষ্টটো পাব বেক সাইডে এসি পাব চাৰ্জিং সকেটও আছে পাৱাৰ উইন্ডো গোটেইকিটা দৰজাতে এটা এটা পাই যাব আপোনালোকে তো চাওক টপটো দেখালোৱে বাকি এই সাইডেও কোনো ধৰণৰ একো অসুবিধা নাই গাড়ীখনত অকল আগৰ বাম্পাৰত অকনমান স্ক্ৰেচ আছে বাকি কোনো সাইডে নাই এখন দৰজাও চাওক এইখন পুৰা কমপ্লিট সিল আছে বাকি মই ভিতৰখিনি মই এটা এটাকে আপোনালোকক দেখাই দিছো গৰম পৰিছে স্টাৰ্ট কৰি এসিটো চলাই লও তাৰ পিছত মই দেখাই আছো আপোনালোকক সো মই স্টিয়াৰিংত প্ৰথমতে দেখাই দিছো চাওক স্টিয়াৰিংত গোটেইখিনি কন্ট্ৰোল পাব এটা এটাকে কৈ নাথাকো যিখিনি লাগে গোটেইখিনি পাব গাড়ীখনত ক্ৰুজ কন্ট্ৰোলও পাব এইটো চাওক আৰু কিলোমিটাৰটো মই দেখাই দিছো আপোনালোকক 36579 চলিছে মানে 36000 চলিছে মাত্ৰ গাইজ বেছি চলা নাই গাড়ী একদম নতুনৰ নিচিনাই হৈ আছে আৰু আমাৰ গাড়ী বিলাকৰ কন্ডিশনটো আপোনালোকে জানে যেনেকৈ কওঁ তেনেকুৱাকে যদি নাপায় আপোনালোকৰ আহা যোৱা খৰচা গোটেইখিনি আমি দিম সো বাকি ইফালে দেখাই দিছো চাওক এটো মিৰৰ লক আনলক এটো ডোৰ লক এইকিটা মানে চাৰিটা পাৱাৰ উইন্ডো এটো আমাৰ মিৰৰ এডজাস্টেবলটো হয় আৰবিএম আছে টিপি দিলে সোমাই যাব আকৌ তেনেকে টিপি দিলে ওলাই যাব হেডলাইট এডজাস্টাৰ ক্ৰুজ কন্ট্ৰোলৰ এইবিলাক গোটেইখিনি ইয়াতে দিয়া আছে গাড়ীখন পুশ বাটন ষ্টাৰ্ট হয় যেটো টপ মডেল XV প্ৰিমিয়াম হয় ইয়াৰ পৰা ইঞ্জিন ষ্টাৰ্ট অন অফ ইয়াৰ পৰা হ'ব আৰু এটো টাচ স্ক্ৰিন হয় এটো কোম্পানী ফিটেড হয় এন্ড্ৰইড নহয়
ইয়াতে গোটেইখিনি আপুনি টাচ কৰি কাম কৰিব পাৰিব আৰু এইখিনি আমাৰ ক্লাইমেট কণ্ট্ৰল এচি হিটাৰ ধুনীয়া কাম কৰি আছে এচিটো চলিয়ে আছে বাৰু আৰু ষ্টেৰিঙত এটা এয়াৰবেগ পাব ডেছবৰ্ডত এটা পাব আৰু ভিতৰৰখিনি পুৰা ফুল ব্লেকত আছে চাওক খালি হুড টপটোক বাহিৰে গোটেইখিনি ব্লেকতে পাব আপোনালোকে চ' গাইজ গাড়ীৰ ভিতৰতো একদম ধুনীয়া হৈ আছে বাহিৰত যেনেকৈ পাইছে ভিতৰতো তেনেকুৱাই পাব একদম নিট এণ্ড ক্লিন গাড়ী ধুনীয়া গাড়ী মই ইঞ্জিনটো দেখাই দি আছোঁ আপোনালোকক বলক গাড়ীখন ষ্টাৰ্টেই হৈ আছে তো মই তেনেকৈ ইঞ্জিনটো আপোনালোকক আগতে দেখাই দিওঁ বলক এইটো চাওক বনেটটো পুৰা কমপ্লিট চিল আছে এপ্ৰন চেপ্ৰন গোটেইখিনি চিল পাব আপোনালোকে ইঞ্জিনৰ কণ্ডিশ্যন চাওক একদম নতুন হৈ আছে গাইজ লিকেজ চিকেজ কোনো চাইডে একো নাপাব আপোনালোকে এইটো চাওক ইঞ্জিনৰ চাউণ্ডটোৱে শুনক গাইজ কিমান ধুনীয়া হৈ আছে চ' মই গাড়ীখন আৰু এবাৰ আপোনালোকক দেখাই দি আছোঁ চাওক DRL দুটা জ্বলি থাকিব গাড়ী ষ্টাৰ্ট দিলে লেফ্ট ৰাইট দুটাই জ্বলি থাকিব টপ মডেল হয় যিহেতু ফগলাইট চকলাইট গোটেইকেইটা পাই যাব আপোনালোকে গাড়ীৰ কোনো চাইডে একো এটা দাগ স্পট নাই মাত্ৰ অকল আগৰ বাম্পাৰটোত অকণমান আছে বেছি নাই সেইখিনি নকৰিলেও হ'ব কাৰণ সেইখিনি কৰিব গ'লে গোটেই বাম্পাৰটো কৰিব লাগিব টায়াৰৰ পৰা আদি কৰি গাড়ীখনত একো চেঞ্জ কৰিবলগীয়া নাই গাইজ XV প্ৰিমিয়াম মডেলটো হয় একদম টপ মডেলটো হয় আৰু টাৰ্বো মডেলটো হয় গাড়ী একদম ধুনীয়া হৈ আছে নিছান মেগনাইট XV প্ৰিমিয়াম টাৰ্বো মডেলটো হয় 2022 হয় মডেলটো আৰু চলিছে 36,000 কিলোমিটাৰ দেখালোঁ মই আপোনালোকক গাড়ীৰ বেলেগ বাম্পাৰৰ বাহিৰে কোনো চাইডে একো এটা স্ক্ৰেচ নাই গাইজ বাম্পাৰত যিখিনি আছে মই দেখাই দিছোঁ গাড়ীৰ ৰাবিন পলিচো একো কৰোৱা নাই যদি আপোনালোকক লাগে মই এটা ৰাবিন পলিচ কৰাই দিম তেতিয়াহ'লে গাড়ীখন আৰু অকণমান মানে জিলিকিব আৰু গোটেইখিনি দেখালোঁ আপোনালোকক গোটেইখিনি ক'লোঁ এইখন 2022 হয় নিছান মেগনাইট XV প্ৰিমিয়াম টাৰ্বো মডেলটো হয় পেট্ৰলত আছে পেট্ৰল ইঞ্জিন হয় মেনুৱেলত পাব আপোনালোকে CVT নহয় এইখন মেনুৱেল হয় একদম টপ মডেলটো হয় ইয়াত আপোনালোকে পুছ বাটন ষ্টাৰ্ট ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আৰু 360 ডিগ্ৰী কেমেৰা আছে গাইজ মই ক'ব পাহৰিছোঁ প্ৰথমতে পুৰা 360 ডিগ্ৰী কেমেৰা পাব মই দেখাই দি আছোঁ আপোনালোকক এইটো চাওক বেক গিয়াৰ লগালে ইয়াতে আপোনালোকক দেখাই দিব এইটো চাওক 360 কেমেৰা গোটেইখিনি ফিচাৰ্ছ ভালে আছে ইয়াতে গোটেইখিনি পাই যাব আপোনালোকে ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি 360 ভিউ গোটেইখিনি পাই যাব সো গাইজ এইখন 2022 হয় নিছান মেগনাইট XV প্ৰিমিয়াম টাৰ্বো মডেলটো হয় চলিছে 36,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,15,000 টকা এইটো আমাৰ আস্কিং প্ৰাইচ হয় তাত নেগোচিয়েবল হৈ যাব নাভাবিব যে এইটো ফিক্স প্ৰাইচ হয় 6,15,000 মানে 6,15,000 এইটো আমাৰ আস্কিং প্ৰাইচ হয় ইয়াৰ পৰাও নেগোচিয়েবল হৈ যাব আমাৰ ফালৰ পৰা আমি যি পাৰোঁ আমি কমাই দিম আপোনালোকক ৰিফাইনেন্সো হৈ যাব আৰামছে 50,000 1 লাখ যি ডাউন পেমেণ্ট দিয়ে ৰিফাইনেন্স হৈ যাব আপোনালোকে অসমৰ জৰে কি নহওক প্ৰফাইল ভাল লাগিব প্ৰফাইলটো ভাল হ'লে হ'ল বাকী একো নালাগে গাইজ প্ৰফাইল ভাল হ'লে 50,000 1 লাখতো ওলাই যাব আপোনালোকে অসমৰ জৰে কি নহওক চ' গাইজ যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন